We love BTR. We love BTR. Long live, long live, long live BTR. Long live, long live, long live. We love BTR, BTR, BTR. আজি আপোনালোকৰ কি কাৰ্যসূচী আছে? আজি আমাৰ BTR চুক্তিৰ ৪ৰ্থ দিৱস আমি উদযাপন কৰিলোঁ আৰু এই ৪ৰ্থ দিৱস উদযাপন কৰাৰ কাৰণে আমি পৰ্বতজোৰা জিলা কমিটিৰ অন্তৰ্গত আমাৰ UPPL দলৰ কৰ্মকৰ্তা আৰু আমাৰ মিত্ৰ জোঁটৰ BJPৰ কৰ্মকৰ্তাসকলক লগত লৈ আমি মহামায়া মন্দিৰৰ পৰা আৰম্ভ কৰি আমি বগৰীবাৰী কালী মন্দিৰলৈকে আমি পদযাত্ৰা কৰিলোঁ আৰু এই পদযাত্ৰাৰ মুখ্য উদ্দেশ্যই আছিল BTRত প্ৰমোদ বড়োৰ নেতৃত্বত যি UPPL আৰু মিত্ৰজোঁটৰ চৰকাৰ চলি আছে এই চৰকাৰখন অহাৰ পিছৰ পৰা BTR অঞ্চলত শান্তি সম্প্ৰীতি নিৰাপত্তা ভাতৃত্বৰ লগত মৰ্যাদা সম্পূৰ্ণ মানুহে লাইফ এতিয়া জীৱন যাপন কৰিব পাৰিছে তাৰ লগতে বিভিন্ন শিতানত যিখিনি আমাৰ চৰকাৰী ধন আহে সেইখিনি কোনো ধৰণৰ কৰাপশ্যন নোহোৱাকৈ সেইখিনি আমি সমবিতৰণ সকলো জাতি জনগোষ্ঠীৰ মাজত কৰিব পাৰিছোঁ আৰু গোটেই BTR অঞ্চলত আজি শান্তিৰে মানুহ বসবাস কৰিব পাৰিছে সেই জয়গানটো আমি আজি পদযাত্ৰাৰ মাজত আমি গালোঁ কিন্তু সৌদিনে এইখন ফিল্ডতে কিন্তু চাম্পা বৰগোহাঁই আহিছিল তেখেতে কৈছে যে কোনো ধৰণৰ আচলতে চৰকাৰৰ দিনত কোনো ধৰণৰ আচলতে শান্তি হোৱা নাই অশান্তি বুলি কৈছে তেওঁলোকে চাম্পা বৰগোহাঁই তেওঁৰ নিজৰ যিটো ৰাজত্ব কাল আছিল তেতিয়া তেওঁ ডেপুটি চিফ আছিল 2008 চন 2012 চন 2014 চনৰ পৰা আৰম্ভ কৰি এই BTR অঞ্চলত কিমান হাজাৰ হাজাৰ মানুহৰ নিৰহ মানুহৰ হত্যা হৈছে কিমান হাজাৰ হাজাৰ মানুহৰ ধ্বংসলীলা হৈছে গৃহহাৰা হৈছে ভাতৃঘাতী সংঘৰ্ষ হৈছে গোষ্ঠীঘাতী সংঘৰ্ষ হৈছে বম্পিং হৈছে গোলাবৰ্ষণ হৈছে বিভিন্ন ধৰণৰ হিংসাত্মক ঘটনাই BTR অঞ্চলখন এটা জ্বলন্ত এটা অৱস্থাত আছিল সেই অৱস্থাৰ হাম কটাৰ কাৰণে আজি তেওঁলোকৰ আজি অলপ মানে এলাই লাগিছে আৰু যে এই পৰিৱেশটো তেওঁলোকে নিবিচাৰে মানুহৰ জীৱনৰ নিৰাপত্তা নিবিচাৰে তাৰে উদাহৰণ হিচাপে তেওঁ এই ফিল্ডত আহি চাম্পা বৰগোহাঁই শান্তি নাই বুলি কৈ গৈছে যিয়ে নহওক আজি আপোনালোকৰ চৰকাৰ অহা 4 বছৰ হয় প্ৰায় 4 বছৰ আপোনালোকে পৰ্বতজোৰাৰ ভূমিহীন পৰ্বতজোৰা যিটো আমাৰ লেণ্ড এডভাইজাৰী বৰ্ড আছে লেণ্ড এডভাইজাৰী বৰ্ডৰ আণ্ডাৰত যিখিনি আমাৰ এপ্লিকেশ্যন পৰিছে সেই এপ্লিকেশ্যন হিচাপে যিখিনি মানুহক ফাৰ্ষ্ট পৰ্যায়ত দিব লাগে সেইখিনি দিয়া হৈছে আৰু নেক্সটত আৰু আমাৰ এই অঞ্চলৰ মানুহে আৰু লেণ্ডত যিখিনি পাব লগা মানুহ আছে ভূমিহীন মানুহ তেওঁলোকে পৰ্যায়ক্ৰমে পাই থাকিব এতিয়ালৈকে